এইবাৰ ২৬ত মুখ্যমন্ত্ৰীৰ লগত ৰান্ধনিৰ যুঁজ হ'ব। ৰান্ধনিৰ লগত এবাৰ মুখ্যমন্ত্ৰীৰ যুঁজ। চৰকাৰে বহিৰাগতক কেতিয়াও আমাৰ হাতৰ কাম দিব নোৱাৰে। মুখ্যমন্ত্ৰীলৈ আহ্বান, দুখীয়াৰ পেটত যাতে লাট নামাৰে। মুখ্যমন্ত্ৰী ডাঙৰীয়া অনুৰোধ কৰিছো, আমাৰ দুখীয়াৰ পেটত যাতে লাট নামাৰে। আমাৰ আই মাতৃসকলে ভাত বনাব নাজানে নেকি? আমাৰ আই মাতৃসকলে ভাত বনাব নাজানে নেকি? সদৌ অসম ৰান্ধনি সন্থাৰ বিশাল প্ৰতিবাদ। বহুকেইটা দাবীৰে প্ৰতিবাদী কাৰ্যসূচী সদৌ অসম ৰান্ধনি সন্থাৰ। দাবীসমূহ সমাধান নকৰিলে ৰেলপথ অৱৰোধৰ বাবে সাজু ৰান্ধনিসকল। খানাপাৰাত আজি সদৌ অসম ৰান্ধনি সন্থাৰ বিশাল প্ৰতিবাদ। খানাপাৰাত প্ৰতিবাদ সাব্যস্ত কৰি মুখ্যমন্ত্ৰীলৈ হুংকাৰ এইসকল ৰান্ধনিৰ। মুখ্যমন্ত্ৰী হুঁচিয়াৰ, আমাৰ দাবী মানিবই লাগিব আদি শ্লোগানেৰে উত্তাল কৰি তোলে প্ৰতিবাদস্থলী। সদৌ অসম প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক মধ্যাহ্ন ভোজনৰ ৰান্ধনিসকলৰ এই প্ৰতিবাদী কাৰ্যসূচী। NGO খেদু আহকেৰে খানাপাৰাত প্ৰতিবাদী কাৰ্যসূচীৰ ৰূপায়ণ সদৌ অসম ৰান্ধনি সন্থাৰ। বহুকেইটা দাবীৰে প্ৰতিবাদী কাৰ্যসূচী সদৌ অসম ৰান্ধনি সন্থাৰ আৰু চৰকাৰক মাননি বৃদ্ধিৰ দাবী উত্থাপন কৰিছে এইসকল প্ৰতিবাদকাৰীয়ে। স্বেচ্ছাসেৱী সংগঠনক মধ্যাহ্ন ভোজনৰ দায়িত্ব দিয়াৰ বিৰোধিতাৰে ৰাজপথত ওলাই আহিল সদৌ অসম ৰান্ধনি সন্থা। ৰান্ধনিসকলৰ দাবীসমূহ সমাধান নকৰিলে ৰেলপথ অৱৰোধ কৰাৰ হুংকাৰ প্ৰতিবাদকাৰীৰ। চৰকাৰে বহিৰাগতক কেতিয়াও আমাৰ হাতৰ কাম দিব নোৱাৰে। মুখ্যমন্ত্ৰীলৈ আহ্বান, দুখীয়াৰ পেটত যাতে লাট নামাৰে। এইবাৰ ২৬ৰ ৰান্ধনিৰ লগত মুখ্যমন্ত্ৰীৰ যুঁজ হ'ব। আমাৰ আই মাতৃসকলে ভাত বনাব নাজানে নেকি বুলি প্ৰশ্ন এইসকল প্ৰতিবাদকাৰীৰ। ২৫টা বছৰৰ কংগ্ৰেছৰ দিনৰে পৰা এইসকল ৰান্ধনিয়ে ৮০০ টকা দিয়াৰে পৰা ৰান্ধি আহিছে ভাত। দাবীসমূহ সমাধান নকৰিলে ৰেলপথ অৱৰোধৰ বাবে সাজু এতিয়া এইসকল ৰান্ধনি। অহা জুলাই ৭ তাৰিখে এখনো ৰেল BTRৰ পৰা গুৱাহাটী অভিমুখে আহিব নোৱাৰিব। এই হুংকাৰ এইসকল ৰান্ধনিৰ। অহা জুলাই ৭ তাৰিখে এখনো ৰেল BTRৰ পৰা গুৱাহাটী অভিমুখে আহিব নোৱাৰিব। ২০,০০০ ৰন্ধন কৰ্মীয়ে BTRত ৰেলপথ বন্ধ কৰি দিম। এইদৰে হুংকাৰ প্ৰদান কৰিছে এতিয়া সদৌ অসম ৰান্ধনি সন্থাই। ভাত বনাব, ৰান্ধনিসকলে ভগাই দিব। কি আমাৰ আই মাতৃসকলে ভাত বনাব নাজানে নেকি? বাহিৰা দেশৰ পৰা এটা NGO আহি ইয়াত ভাত বনাব। আমাৰ আইসকলে ভাত বনাব নাজানে নেকি? ইমান দিনে আজি ২৫টা বছৰে কংগ্ৰেছ দিনৰ পৰা ৭০০-৮০০ টকা দিয়াৰ পৰাই বনাই আছে। কোনো চৰকাৰে আমাৰ হৈ কোনো চৰকাৰে আমাৰ ভাল ভাৱ হৈ আজিলৈকে আমাক কিমান দিব সেইটো কোৱা নাই। কিন্তু এটা কথা স্পষ্টভাৱে কৈ দিব বিচাৰিছো, ৰান্ধনিৰ লগত এবাৰ মুখ্যমন্ত্ৰীৰ যুঁজ হ'ব। ২৬ত মুখ্যমন্ত্ৰী আৰু ৰান্ধনিৰ যুঁজ হ'ব নেকি? ৰান্ধনিৰ লগত এবাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ২৬ত যুঁজ হ'ব। আৰু প্ৰথমতে আজি এইটো আমাৰ এটা আৰম্ভণি, আমাৰ আন্দোলনৰ কাৰ্যসূচী এইটো এটা আৰম্ভণি। অহা জুলাই ৭ তাৰিখে এখনো ৰেল BTRৰ পৰা আপোনাৰ গুৱাহাটী অভিমুখে আহিব নোৱাৰিব। BTRত আমাৰ আছে ২০,০০০ ৰন্ধন কৰ্মী। ২০,০০০ ৰন্ধন কৰ্মী আমি ৰেলপথ বন্ধ কৰি দিম ৭ জুলাই তাৰিখে। মুখ্যমন্ত্ৰীয়ে এইটো গম পাব। আৰু এতিয়াও সময় আছে মুখ্যমন্ত্ৰী ডাঙৰীয়া। আপুনি ফেচবুক লাইভত যেনেকৈ কৈছে, নলবাৰীত গৈ আপুনি অক্ষপাত্ৰক ফিটা কাটি আহিছে। আপুনি অতি সোনকালে ফেচবুকতে আমাক কৈ দিয়ক NGOটো নাথাকে বুলি। আৰু এটা কথা কৈ দিয়ক যে ৰান্ধনিসকলৰ দৰমহাটো ইমান ৯,০০০ পাম নে ৮,০০০ পাম নে এটকাই দিব, সেইটোও কৈ দিয়ক। এতিয়া আমি ১৫০০ টকা পাই আছো। ১৫০০ টকাৰ পৰা ১,০০০ টকাটো দিয়ে আৰু আজি ৫ মাহে ৫০০ টকাটো নাই পোৱা, যিটো নেকি চেণ্ট্ৰেল ৰাজ্য চৰকাৰে দিয়ে, অসম চৰকাৰে দিয়ে। কিন্তু এটা লাজৰ বিষয়, সৰু সৰু ৰাজ্যবিলাকত কেৰেলা নিচিনা, গুজৰাটৰ নিচিনা, পাঞ্জাৱৰ নিচিনা জেগাত ১৮,০০০, ১২,০০০, ৯,০০০, ৮,০০০, অৰুণাচল প্ৰদেশত ৩,০০০ তেনেকৈ ৰান্ধনিসকলে দৰমহা পায়। সেই তথ্য মুখ্যমন্ত্ৰী ডাঙৰীয়াক, শিক্ষামন্ত্ৰী ডাঙৰীয়াক মই দি দিছিলোঁ হোৱাটছআপত। চাই লওক বুলি কৈছিলোঁ ৯ ডিচেম্বৰ তাৰিখে। গতিকে আমাৰ ৰান্ধনিসকলে মাত্ৰ পায় ১৫০০ টকা। সেইটো ৫০০ টকাটো নিদিয়ে, সেইটোও নিদিয়ে। আমি তেওঁ মনে মনে আছিলোঁ যে আমাৰ চৰকাৰে চাব, এতিয়া আমাক
খাব বুলি আমি ভাবি আছিলোঁ কিন্তু আজি এটা কথা স্পষ্টভাৱে কৈ দিছোঁ আমাক কিমান দিন ৰাখিব প্ৰশাসনে প্ৰথম কথা হ'ল অসম পুলিচৰ এইবিলাক পুলিচবিলাকৰ চাকৰিটো এনজিঅ'ক দিব পাৰিব নেকি আজি পুলিচে আমাক ৰখাইছে তেওঁলোকৰ চাকৰিটো এনজিঅ'ক দিব পাৰিব নেকি দ্বিতীয় কথা হ'ল মুখ্যমন্ত্ৰী ডাঙৰীয়া পদটো এনজিঅ'ক দিব পাৰিব নেকি মুখ্যমন্ত্ৰীয়ে ভোট দিয়ে নেকি আমাৰ লগত 1,07,000 ৰন্ধন কৰ্মী আছে আমি প্ৰতিখন জিলাও যদি ধৰোঁ 10,000কে 20,000কে ভোট আছে আমাৰ লগত 5 লাখ ভোট আছে এনজিঅ'ই ভোট দিব আহে নেকি ৰন্ধন কৰ্মীসকলে আমি ভোট দিওঁ গতিকে এটা কথা স্পষ্টভাৱে কৈ দিছোঁ মুখ্যমন্ত্ৰী আপুনি আমাক মাতি আনিছে আমাক আন্দোলন কৰিবলৈ মুখ্যমন্ত্ৰীয়ে মাতি আনিছে যিহেতু নেকি মুখ্যমন্ত্ৰীয়ে নিউজ ডেস্ক এনি টক্স